মাত্ৰ দুটা বস্তু আপোনাৰ মানিবেগ নাইবা আপোনাৰ পকেটত ৰাখিব লাগিব। যদি আপোনাৰ মানিবেগ নাই তথা আপুনি মানিবেগ ব্যৱহাৰ নকৰে, তেনেহ'লে আপোনাৰ পকেটত ৰাখিব সেই দুটা গুপ্ত বস্তু। আপুনি চাগে নিজে বহুতবাৰ দেখিছে যে কোনোবা এজন এনেকুৱা ব্যক্তি যিয়ে সাধাৰণভাৱে কথা পাতি আছে, সাধাৰণভাৱে ঘৰুৱা কথা পাতি আছে নাইবা সাধাৰণ কিবা কথা পাতি আছে, কিন্তু ইমান ভিৰৰ মাজৰ পৰা কেৱল তেওঁকে সকলোৱে চাই আছে। অৰ্থাৎ সেই ব্যক্তিজনে যে কিবা কথা পাতি আছে, সকলোৱে তেওঁৰ মুখৰ ফালে লাগি চাই আছে। কিয় চাই আছে তেওঁৰ ফালে? কি আছে এনেকুৱা ৰহস্য তেওঁৰ কথা বাৰ্তাত? কাৰণ তেওঁৰ ব্যক্তিত্বত সেইখিনি ওজন আছে, সেইখিনি আকৰ্ষণ আছে, যাৰ বাবে মানুহে তেওঁৰ প্ৰতি আকৰ্ষিত হৈছে। তেওঁ কোনো জ্ঞানবৰ্ধক কথা কৈ থকা নাই, তথা তেওঁ দেখিবলৈ ধুনীয়াও নহয় আৰু মাতটোও ধুনীয়া নহয়, তেওঁৰ চেহেৰাটোও ধুনীয়া নহয়, কিন্তু তেওঁ যিফালে যায় সকলোৰে নজৰ তেওঁৰ ওপৰতে, সকলোৰে মাজত তেওঁ কেন্দ্ৰবিন্দু হৈ পৰে। অৰ্থাৎ সেই ব্যক্তিজনৰ ব্যক্তিত্বত সেই আকৰ্ষণ আছে যিটো আপোনাৰ ব্যক্তিত্বত নাই। আপুনি নিজে আপোনাৰ পৰিয়ালৰ ভাই ভনীসকলৰ মাজত দেখিছে চাগে, পৰিয়ালৰ যিমান মানুহ আছে সকলো মানুহৰ ভিতৰত পৰিয়ালৰ এজন মানুহৰ কথা সকলোৱে শুনে। তেওঁ যি কথা কয় সেই কথা কোনেও না কৰিব নোৱাৰে। কাৰোবাৰ কিবা সমস্যা হ'লে তেওঁক কয়। আপুনি যেতিয়া ক'ব যে এই সমস্যাটো এনেকৈ সমাধান কৰিব পাৰি, তেতিয়া আপোনাক ক'ব যে আপুনি কৈছে যেতিয়া মই শুনিছোঁ বাৰু, কিন্তু মই এবাৰ তেওঁক সুধি চাব লাগিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। তেওঁ বহুত বিদ্বান নহয়, তেওঁৰ জ্ঞান আপোনাতকৈ বেছি নহয়, কিন্তু তেওঁৰ ব্যক্তিত্বত সেই আকৰ্ষণ আছে যাৰ বাবে মানুহে তেওঁক বিশ্বাস কৰে, তেওঁৰ ওপৰত নিজকে সুৰক্ষিত অনুভৱ কৰে। মানুহৰ আস্থা তেওঁৰ ওপৰত আছে। তেনেহ'লে এনেকুৱা কি বস্তু ৰাখিব মানিবেগ তথা আপোনাৰ পকেটত, যাৰ ফলত আপোনাৰ ব্যক্তিত্বও উজ্বলি উঠিব, হঠাতে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, আপোনাৰ কথা শুনিবলৈ সকলোৱে পচন্দ কৰিব, আপোনাৰ সৈতে কথা পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিব। আপুনি যি বিক্ৰী কৰিব বিচাৰিব মানুহে সেই বস্তুৱেই কিনিব। আপুনি য'তেই থাকিব মানুহে আপোনাৰ সৈতে বন্ধুত্ব কৰিব বিচাৰিব, আপোনাৰ ওচৰত সকলোৱে থাকিব বিচাৰিব। বহুত সৰু উপায় হয়, যদি আপুনি কৰিব পাৰে বহুত ভাল এটা ফলাফল লাভ কৰিব। আপুনি আপোনাৰ নিজৰ ভিতৰৰ পৰা এট্ৰাকশ্যনটো ইমানেই বৃদ্ধি হ'ব যে মানুহে আপোনাৰ পিছে পিছে ঘূৰিব। মানুহে কেতিয়াবা কোৱা শুনিছে চাগে, এই মানুহজনক দেখিলে কিবা এটা মনটো ভাল লাগি যায়, এই মানুহজনৰ সৈতে কথা পাতি বহুত ভাল লাগে ইত্যাদি। কিন্তু তেওঁ ইমান জ্ঞানবৰ্ধক কথাও নকয়, তথাপি মানুহ তেওঁৰ প্ৰতি পাগল হৈ থাকে। এইটোৱে হ'ল এই উপায়টোৰ অদ্ভুত কথা। ধ্যান দি শুনিব, কেতিয়া কৰিব লাগিব, কোনদিনা কৰিব লাগিব, কেনেকৈ কৰিব লাগিব এইটো প্ৰয়োগ। যিকোনো মাহৰ শুক্লাপক্ষৰ পৰা এই উপায়টো কৰিবলৈ আপুনি আৰম্ভ কৰি দিব। কাৰণ যেতিয়াই এট্ৰাকশ্যনৰ কথা হয়, আকৰ্ষণৰ কথা হয়, ধন সম্পত্তিৰ কথা হয়, বিবাহৰ কথা হয়, এইবোৰৰ ক্ষেত্ৰত যদি আপুনি যিকোনো প্ৰয়োগ নাইবা উপায় কৰিব বিচাৰে, তেনেহ'লে এইটো আপুনি শুক্লাপক্ষৰ পৰাই আৰম্ভ কৰিব। কৃষ্ণপক্ষৰ পৰা এইবোৰ উপায় কেতিয়াও নকৰিব। কিন্তু তামসিক উপায় থাকে, সেইবোৰ কৃষ্ণপক্ষত আৰম্ভ কৰা হয় আৰু সেই উপায়বোৰ সফলো হয়। কিন্তু এই উপায়টো আপুনি শুক্লাপক্ষৰ পৰাই আৰম্ভ কৰিব লাগিব। কোনদিনা কৰিব লাগিব এইটো প্ৰয়োগ? এইটো প্ৰয়োগ কেৱল বৃহস্পতিবাৰে কৰিব লাগিব। এই প্ৰয়োগটো পুৰুষসকলে যদি কৰে তেনেহ'লে 43 দিন কৰিব লাগিব আৰু মহিলাসকলে কৰিলে 21 দিন কৰিব লাগিব। যিদিনাৰ পৰাই আপুনি প্ৰয়োগটো আৰম্ভ কৰিব, সেইদিনাৰ পৰাই আপোনাৰ কথা বাৰ্তা, আপোনাৰ ব্যৱহাৰ, আপোনাৰ ব্যক্তিত্ব তথা আপোনাৰ ওচৰ পাজৰৰ পৰিৱেশটোত এটা পৰিৱৰ্তন আপুনি নিজেই দেখিবলৈ পাব। সন্মুখৰ পৰা আপোনাক কোনোবাই কৈয়ে দিব যে কি হ'ল, আপুনি দেখোন আগতকৈ বেলেগ বেলেগ লগা হৈছে, বহুত ভাল লগা হৈছে আপোনাক আগতকৈ, ইমান ধুনীয়া ধুনীয়া কথা কয় আপুনি, আপোনাৰ দিন ভালৰ ফালে আহিছে চাগে। কোনোবাই আকৌ ক'ব ভগৱানে কৰক আপোনাৰ দৰে বুদ্ধিমান সকলোৱে হওক, কিমান জ্ঞান আছে
আপোনাৰ ভিতৰত। এইদৰে মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ কথাবোৰ শুনি মানুহে ভাল পাব ধৰিব। মাত্ৰ দুটা বস্তু আপোনাৰ মানিবেগ তথা পকেটত ৰাখিব আৰু সদায় ৰাখিব। এনেকৈ যদিয়ে এইদৰে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকিবলৈ বিচাৰে। আপুনি মাত্ৰ আপোনাৰ মানিবেগত দুটা বস্তু ৰাখিব লাগিব। নম্বৰ 1, এখন হালধীয়া কাপোৰ ল'ব। সেই হালধীয়া কাপোৰখনৰ এটা সৰু মোনা বনাব আৰু সেই মোনাখনৰ মুখখন খোলাকৈ ৰাখিব। তাৰপিছত আপুনি 21টা সেউজীয়া চফ সেই মোনাখনৰ ভিতৰত ৰাখিব লাগিব। সেউজীয়া চফটো আপুনি যিকোনো দোকানত আপুনি পাই যাব। হিচাপ কৰি চফকেইটা ভৰাব। মাত্ৰ 21টা সেউজীয়া চফ। সেই চফকেইটা কেঁচা চফ হয়। কেৱল 21টা চফ ল'ব। তাৰপিছত ইয়াৰ ভিতৰত এটা ৰূপৰ টুকুৰা ভৰাই দিব। এটা একেবাৰে সৰু ৰূপৰ টুকুৰা ভৰাই দিব। নাইবা আপুনি ৰূপৰ আঙুঠিও ভৰাই দিব পাৰে। নাইবা ৰূপৰ আপুনি কইনছ ভৰাই দিব পাৰে। ৰূপৰ আঙুঠি ভৰাই দিব পাৰে। নাইবা জুৱেলাৰীত গৈ ৰূপৰ যে তাঁৰ থাকে তাৰ পৰা অলপ ৰূপৰ তাঁৰ কাটি মোনাখনত ভৰাই দিব পাৰে। এই যে আপুনি হালধীয়া মোনাখনত 21টা সেউজীয়া চফ ৰাখিছে, এইটো হ'ল শ্ৰীহৰি বিষ্ণু আৰু ৰূপখিনি হ'ল মা লক্ষ্মী। এওঁলোক দুয়োটা য'ত থাকে তাতেই সমৃদ্ধি হয়, তাত আকৰ্ষণ থাকে, তাত সৌন্দৰ্য থাকে আৰু তাতেই গুৰু বলৱান হৈ থাকে। গুৰু অৰ্থাৎ বৃহস্পতি কোন হয়? স্বয়ং শ্ৰীহৰি বিষ্ণু হয়। যি আমাৰ মনোবল হয়, আমি যি কথা কওঁ, আমি যি ধৰণে কথা কওঁ, মানুহক যে আমি আমাৰ প্ৰতি আকৰ্ষিত কৰোঁ, এই সকলোবোৰ গুৰু হয়। মানুহৰ বাবে যে আমি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰোঁ, আমি যে হাঁহি থাকোঁ, মানুহে যে আমাৰ প্ৰতি আকৰ্ষিত হয়, আমি যে মানুহক এট্ৰাক্ট কৰিব পাৰোঁ, এইটো শুক্ৰ হয়। ইয়াত আমি শুক্ৰৰো কাম কৰিছোঁ, গুৰুৰো কাম কৰিছোঁ। যিখন হালধীয়া মোনাত আপুনি এই বস্তুবোৰ ভৰাইছে, সেই মোনাখনৰ মুখখন তৎক্ষণাত চিলাই কৰি দিব, যাতে বস্তুবোৰ পৰি নাযায়। ইয়াত ধ্যান দিব যে প্লাষ্টিকৰ বেগ নাইবা কাগজত মোহাৰি লৈ এই বস্তুবোৰ নাৰাখিব। এই বস্তুবোৰ কাপোৰৰ মোনাতে ৰাখিব লাগিব। এতিয়া এই মোনাখন আপুনি বৃহস্পতিবাৰে আপোনাৰ মানিবেগ নাইবা আপোনাৰ পকেটত ৰাখিব লাগিব। মহিলাসকলে কৰিলে নিজৰ পাৰ্চত ৰাখিব আৰু পুৰুষসকলে কৰিলে নিজৰ মানিবেগত ৰাখিব নাইবা নিজৰ পকেটত ৰাখিব। যদি আপুনি মানিবেগ ব্যৱহাৰ নকৰে তেনেহ'লে পকেটত ৰাখিলেও হ'ব। আপোনাৰ শক্তিৰ ওচৰত থাকিব। আপুনি কেৱল এইটো কৰি চাওক। কেনেকৈ মানুহবোৰ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব, আপুনি নিজেই আচৰিত হৈ যাব। যিদিনাৰ পৰা আপুনি আৰম্ভ কৰিব, সেইদিনাৰ পৰাই ইয়াৰ অনুভৱ কৰিব পাৰিব। আপুনি যি কৈ থাকিব, মানুহে মনোযোগ দি শুনি থাকিব। আপোনাৰ অফিচৰ বছে আপোনাক লৈ কোনোদিনেই সুখী নহয়। তেওঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ কামক লৈ তেওঁ সুখী হ'ব। ঘৰৰ সকলোৱে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ পত্নীও আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। যদি আপুনি মহিলা হয়, আপোনাৰ স্বামীও আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ ল'ৰা-ছোৱালীয়ে আপোনাৰ কথা শুনিব আৰম্ভ কৰিব। আগতে যদি আপোনাৰ কথা শুনা নাছিল, অৰ্থাৎ আপোনাৰ ভিতৰৰ এট্ৰাকশ্যন ইমানেই বাঢ়ি যাব যে মানুহে আপোনাৰ ওচৰলৈ নিজে নিজেই আহি যাব। এনেকুৱা অদ্ভুত হয়, এনেকুৱা চমৎকাৰী হয় এইটো প্ৰয়োগ। আপুনি নিশ্চয় এবাৰ কৰি চাব। শুক্লাপক্ষৰ বৃহস্পতিবাৰে আৰম্ভ কৰিব আৰু চাব এই 21 দিন নাইবা 43 দিন পিছত কি পৰিৱৰ্তন আপোনাৰ ব্যক্তিত্বত, আপোনাৰ জীৱনত আহে। কেনেকুৱা ধৰণৰ যাদুৰ দৰে পৰিৱৰ্তন আহিব আপোনাৰ জীৱনত। এবাৰ নিশ্চয় কৰি চাব। যেতিয়া আপোনাৰ 21 দিন নাইবা 43 দিন, পুৰুষসকলৰ ক্ষেত্ৰত 43 দিন আৰু মহিলাসকলৰ ক্ষেত্ৰত 21 দিন যেতিয়া সম্পূৰ্ণ হ'ব, সেই বস্তুখিনি নি আপুনি যিকোনো পবিত্ৰ ঠাইত ৰাখি দিব। আপোনাৰ মন্দিৰত ৰাখিব পাৰে নাইবা যিকোনো গছৰ তলত আপুনি সেই বস্তুটো ৰাখি দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত আপুনি জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।